নমস্কাৰ, মই শাকিল। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ABC নিউজ। পঞ্চায়ত নিৰ্বাচন সমাপ্ত হৈছে যদিও এতিয়ালৈকে পঞ্চায়ত গঠন প্ৰক্ৰিয়া সমাপ্ত হোৱা নাই। কিন্তু তাৰ মাজতেই ইতিমধ্যে বিজেপি দলে আৰম্ভ কৰি দিছে BTR নিৰ্বাচনক লৈ তৎপৰতা। বিজেপিয়ে আৰম্ভ কৰিছে মিছন BTR আৰু ইয়াক লৈ যোৱা নিশা বিজেপিৰ মুখ্য কাৰ্যালয় গুৱাহাটীস্থিত বাজপেয়ী ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু সেই বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে আদি কৰি BTRৰ দায়িত্বত থকা সাংসদ, বিধায়ক আৰু মন্ত্ৰীসকল উপস্থিত থাকি এক বিশেষ কৰ্ণধাৰ বৈঠক অনুষ্ঠিত কৰে আৰু এই বৈঠকত অনাগত সময়ত তেওঁলোকে কেনেকুৱা ধৰণে BTRক লৈ পেলাই কাৰ্যপন্থা প্ৰস্তুত কৰিব সেই সম্বন্ধে আলোচনা কৰে আৰু সেই মৰ্মে সভাৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰাৰ আগতে উল্লেখ কৰে যে এতিয়াৰে পৰা অৰ্থাৎ আজিৰ দিনৰ পৰা BTCৰ যি 5খনকৈ জিলা, এই 5খন জিলাত এগৰাকীকৈ কেবিনেট মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰা হ'ব আৰু তেওঁলোকে 10 দিনকৈ একোটা জিলাত তেওঁলোকে পৰ্যবেক্ষণ কৰিব আৰু 10 দিন পিছত তেওঁলোকে নিজৰ প্ৰতিবেদন দাখিল কৰিব। সেই মৰ্মে কোকৰাঝাৰ জিলাত মন্ত্ৰী অশোক সিংহালক দায়িত্ব অৰ্পণ কৰা হৈছে, চিৰাং জিলাত দায়িত্ব অৰ্পণ কৰা হৈছে মন্ত্ৰী কৌশিক ৰয়, বাক্সা জিলাত দায়িত্ব অৰ্পণ কৰা হৈছে জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক আৰু ওদালগুৰি জিলাৰ দায়িত্বত আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু তামুলপুৰ জিলাৰ দায়িত্বত আছে মন্ত্ৰী পীয়ুষ হাজৰিকা। এই 4-5গৰাকী মন্ত্ৰী লগতে দলৰ জ্যেষ্ঠ নেতা তেওঁলোকৰ লগত থাকি পেলাই 10 দিন তেওঁলোকে পৰ্যবেক্ষণ কৰিব জিলাত কেনেকুৱা ধৰণে সাংগঠনিক ভেটি আছে, তেওঁলোকৰ স্থিতি কেনেকুৱা, সমগ্ৰ বিষয়টো তেওঁলোকে 10 দিন পিছত প্ৰতিবেদন দাখিল কৰিব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে এইবাৰ BTC পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে অকলে অৱতীৰ্ণ হ'ব, কিন্তু তেওঁলোকে যি BTCৰ 40টাকৈ পৰিষদীয় সমষ্টি, সেই 40টা সমষ্টিতে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ নহয়। তেওঁলোকৰ যিকেইটা সমষ্টিত সাংগঠনিক স্থিতি ভাল, সেই সমষ্টিসমূহত তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। তেনেস্থলত এইবাৰৰ BTC পৰিষদীয় নিৰ্বাচন এতিয়ালৈকে যদি কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই, কিন্তু এতিয়া বিজেপিৰ এই কৰ্ণধাৰ সমিতিৰ বৈঠকৰ পিছত অনানুষ্ঠানিকভাৱে হ'লেও কিন্তু বিজেপিৰ এই নিৰ্বাচনী যি সভা, সেই সভাৰ অন্তত কিন্তু এতিয়া অনানুষ্ঠানিকভাৱে হ'লেও BTC পৰিষদীয় নিৰ্বাচনৰ যি ৰণডংকা, সেই ৰণডংকা বাজি উঠিছে। তাৰ বিপৰীতে এই মুহূৰ্তলৈকে BTRৰ যি মুখ্য আঞ্চলিক দল UPPL তথা BPF, তেওঁলোকেও কিন্তু কিছু পৰিমাণে নিৰ্বাচনী কুচকাৱাজ চলোৱা দেখিবলৈ পোৱা গৈছে। সেয়েহে এইবাৰ BTC পৰিষদীয় নিৰ্বাচন যে যথেষ্ট আকৰ্ষণীয় হ'ব আৰু BTC পৰিষদীয় নিৰ্বাচনত যি নিৰ্বাচনী যুঁজ, সেই নিৰ্বাচনী যুঁজখন যে যথেষ্ট ৰোমাঞ্চকৰ হৈ উঠিব, সেই কথা এতিয়া অনুমান কৰিব পাৰি। পৰৱৰ্তী সময়ত বিজেপিয়ে BTC পৰিষদীয় নিৰ্বাচনক লৈ কেনেকুৱা ধৰণৰ তৎপৰতা চলায় বা UPPL বা BPFে লগতে কংগ্ৰেছ দলেও কেনেকুৱা ধৰণৰ তৎপৰতা চলায়, তাৰ উপৰিও BTCত গঠন হোৱা অল্টাৰনেটিভ পাৰ্টি যি অঞ্জলি দৈমাৰীৰ দল বা নৱশৰণীয়া 2বাৰৰ সাংসদ নৱশৰণীয়াৰ দলে কেনেকুৱা ধৰণে তেওঁলোকে অংশগ্ৰহণ কৰে বা সমগ্ৰ বিষয়টো কোন দিশে লৈ যায়, আমি সমগ্ৰ প্ৰক্ৰিয়া বিভিন্ন সময়ত আপোনালোকক প্ৰতিবেদন আকাৰে দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে BTCৰ যিকোনো ৰাজনৈতিক বা সামাজিক আদি কৰি বিভিন্ন খবৰৰ কাৰণে আপোনালোকে চাই থাকিব ABC নিউজ। এখন শৈক্ষিক উন্নত মানদণ্ডৰ নিৰ্ভৰযোগ্য ইনষ্টিটিউচন বিচাৰি আছে নেকি? তেন্তে আহক NEF গ্ৰুপ অফ ইনষ্টিটিউচন লৈ, য'ত আপোনালোকে BA, BCom, BBA, BSW, MA in Sociology, MBA, MSW, BPharm, DPharm, BPT, BMLT, DMLT আৰু GNMৰ বাবে নামভৰ্তি কৰিব পাৰে। গুণগত শিক্ষা, উন্নত মানদণ্ড আৰু সুসজ্জিত লাইব্ৰেৰী, উন্নত ধৰণৰ লেবৰ সুব্যৱস্থা থকা এখন শিক্ষা অনুষ্ঠান, যিখন গুৱাহাটীৰ মাজমজিয়া লখৰাইস্থিত চাউকুচিত অৱস্থিত। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435666999 অথবা 9401174466 অথবা 9864649699 অথবা ভিজিট কৰিব পাৰে আমাৰ ৱেবছাইট লৈ www.nefcollege.org লৈ। ধন্যবাদ।